সিদ্ধাৰ্থৰ অনেক কুকৃতি পোহৰলৈ আহিছে। কালি গৰিমা শইকীয়া গাৰ্গে কেইবাটাও অভিযোগ সামাজিক মাধ্যমত দিছিল। এতিয়া পৰিচালক ৰাজেশ ভূঞাই আন কেতবোৰ অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে উত্থাপন কৰিছে। সেইখিনি কথা অতি বিস্ফোৰক কথা শুনিলে গাৰ নোম শিয়ৰি উঠিব। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। সিদ্ধাৰ্থে কি কৈছিল জানেনে? জুবিন গাৰ্গক প্ৰস্তাৱ দিছিল যে আপুনি আৰু বিহুৰ শ্ব' নকৰিব, আপুনি বছৰত 12ৰ পৰা 15টা শ্ব' কৰক আৰু যাৰ বিনিময়ত আপুনি 35ৰ পৰা 40 লাখ টকা লওক। ৰাজেশ ভূঞাই সেই কথা কৈছে যে সিদ্ধাৰ্থই এই প্ৰস্তাৱ জুবিনক দিছিল যাতে জুবিন গাৰ্গৰ পৰা অধিক টকা নিজৰ জেপত ভৰাব পাৰে। কি ভয়ংকৰ পৰিকল্পনা! কৈছিল যে আপুনি আৰু নতুনকৈ বিহুৰ শ্ব' কৰাৰ প্ৰয়োজন নাই, অহা বছৰৰ পৰা কেৱল 12ৰ পৰা 15টা অনুষ্ঠান আপুনি কৰিব। বিহু বুলি কথা নহয়, বছৰৰ এয়া অনুষ্ঠান হ'ব আৰু প্ৰত্যেকটো অনুষ্ঠানৰ বাবে 35ৰ পৰা 40 লাখ টকা ল'ব আৰু তেতিয়া আমি অধিক ৰূপত হয়তো মুনাফা অৰ্জন কৰিব পাৰিম। সিদ্ধাৰ্থে এনে এক প্ৰস্তাৱ দিছিল, কিন্তু সেই প্ৰস্তাৱ পোনচাতেই জুবিন গাৰ্গে নাকচ কৰিছিল। কৈছিলে যে মই যদি বছৰত মাত্ৰ 12ৰ পৰা 15টা অনুষ্ঠান কৰোঁ, মোৰ মিউজিচিয়ানসকলৰ কি হ'ব? লগতে যিসকল মোৰ একেবাৰে কাষত আহে, যিসকল মোৰ অনুৰাগী, তেওঁলোকৰ কি হ'ব? তেওঁলোকে মোক সদায় কাষত বিচাৰে, মই তেওঁলোকৰ কাষত কেনেকৈ যাব পাৰিম যদি কেৱল 12টাৰ পৰা 15টা অনুষ্ঠান কৰোঁ? মুঠতে পোনপটীয়াকৈ জুবিন গাৰ্গে সেই প্ৰস্তাৱ নাকচ কৰিছিল। কিন্তু সিদ্ধাৰ্থৰ পৰিকল্পনা চাওক, কি ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল। জুবিন গাৰ্গৰ পৰা অধিক টকা সৰকোৱাৰ এটা ভয়ংকৰ ফন্দি ৰচনা কৰিছিল। সেই কথা এতিয়া পোহৰলৈ আহিছে। কালি গৰিমা শইকীয়া গাৰ্গে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল। 14-15টা অভিযোগত বহুখিনি কথাই কৈছিল সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ কুকীৰ্তিৰ কথা। কেনেধৰণে ছিংগাপুৰলৈ নি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল, কি কি হৈছিলে, গোটেইখিনি অভিযোগ আপোনালোকে কালি আমাৰ সামাজিক মাধ্যমত অথবা আমাৰ ইউটিউবত যি আমি ভিডিঅ' আপলোড কৰিছিলোঁ তাৰ পৰা আপোনালোকে গমেই পাইছে। লগতে গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্টৰ পৰা আপোনালোকে পঢ়িবলৈ পাইছে। কিন্তু সেইখিনি কথাৰ পাছত এইখিনি কথাও অত্যন্ত জৰুৰী, অত্যন্ত গুৰুত্বপূৰ্ণ। মন কৰক, আমাৰ প্ৰিয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কিমান সহজ সৰল আছিল, মানুহৰ প্ৰতি কিমান ভালপোৱা আছিল, মানুহৰ প্ৰতি কিমান দৰদ আছিল, মানুহক কিমান অন্তৰৰ পৰা ভাল পাইছিল, মিউজিচিয়ানসকলক কিমান ভাল পাইছিল। নিজৰ মিউজিচিয়ানসকলক জুবিন গাৰ্গে অলপো নিথৰুৱা কৰিব বিচৰা নাছিল। সেই কথা ৰাজাদাই হওক বা আনসকলে হওক বাৰে বাৰে সেই কথা জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কৈ আছে। মিউজিচিয়ানসকলৰ কি হ'ব? চাওক, আজিকালিৰ দিনত নিজৰ কথাৰ বাদে কোনেও বেলেগৰ কথা নাভাবেই। জুবিন গাৰ্গে আকৌ সেই লগত থকা মিউজিচিয়ানসকলৰ কথাও ভাবি আছিল যে মই যদি কেৱল 12ৰ পৰা 15টা অনুষ্ঠান কৰোঁ, মোৰতো পকেট গৰম হ'ব, মোৰতো টকা আহিব, কিন্তু মোৰ মিউজিচিয়ানসকলৰ কি হ'ব? ইমানখিনি বহল অন্তৰৰ এগৰাকী ব্যক্তিত্ব, যি বহল অন্তৰৰ বাবেই জুবিন গাৰ্গক সদায় আমি প্ৰণাম কৰি আছোঁ, সদায় আমি ৰোমন্থন কৰি আছোঁ আৰু সদায়ৰ বাবে জুবিন গাৰ্গ আমাৰ বাবে ভগৱান সদৃশ হৈ যাব। সেই কথা অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে বাৰে বাৰে কৈ আছে। আৰু তাৰ মাজত সিদ্ধাৰ্থ নামৰ এই পাখণ্ডটোৰ কুকীৰ্তি আকৌ এবাৰ পোহৰলৈ আহিছে। এই সিদ্ধাৰ্থে, অনা অসমীয়া সিদ্ধাৰ্থে বাৰে বাৰে নিজৰ স্বৰূপটো সন্মুখলৈ আনি থাকে। এনেধৰণৰ কিছু কাণ্ড কাৰখানা এতিয়া শেহতীয়াকৈ বাৰে বাৰে পোহৰলৈ আহিছে। আদালততো বহুকেইটা তথ্য প্ৰমাণ ইতিমধ্যেই দাখিল কৰা হৈছে। সিদ্ধাৰ্থে পৰিকল্পিতভাৱে কেনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰাণ ল'লে অথবা শ্যাম কানু ইয়াত কেনেধৰণে সহযোগ কৰিলে, সেইবোৰ এটা এটাকৈ স্পষ্ট হৈ পৰিছে আদালতত দিয়া অভিযোগনামাত। কিন্তু সমান্তৰালভাৱে এইখিনি কথাও মন কৰিবলগীয়া। ঐশ্বৰিক শক্তিয়েও এক প্ৰকাৰ সিদ্ধাৰ্থ শ্যাম কানুহঁতক এই সমগ্ৰ প্ৰক্ৰিয়াটোত অকলশৰীয়া কৰি পেলাইছে আৰু সিয়েই প্ৰকৃত অৰ্থত আমাৰ অসমবাসীৰ দাবীটোক আকৌ এবাৰ প্ৰস্ফুটিত কৰিছে। আমি যদি সম্ভৱ হয় ৰাজেশ ভূঞাই কি ক'লে সেই মন্তব্যখিনি এবাৰ শুনাই ল'ব বিচাৰিছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত এয়া ৰাজেশ ভূঞাৰ বিস্ফোৰণ। এবাৰ আপোনালোকে মন দি শুনক এইখিনি মন্তব্য। চৰ্চিত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ। এইটো কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিভিন্ন শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব' সংখ্যা কমাই দিয়া যাওক, শ্বৰ সংখ্যা বিহু শ্ব'বোৰ নকৰি 12খনৰ পৰা 15খন শ্ব' কৰা যাওক আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়,
যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পায় সেই অনুৰাগীসকল আঁতৰি যাব গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননী একেই থাকিব তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁ ওচৰৰ পৰা পায় অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায় মানুহে যাতে ওচৰৰ পৰা পায় আৰু মানুহৰ মৰমবোৰ যাতে তেওঁ পাই থাকে গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক জুবিনে দাই এইটো কৰিলে ভাল হয় জুবিনক যেতিয়া মই প্ৰস্তাৱ কৰিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ কাৰণ মানুহে মোক ভাল পায় আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ গতিকে মই শ্ব' কৰি যাম আৰু কম মাননিতে কৰি যাম আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম গতিকে শ্ব' সংখ্যাও নকমাম আৰু মাননিও নকৰোঁ আৰু জুবিন গাৰ্গৰ মহানতা আপোনালোকে শুনিলে এই কথা আৰু এজনে কোৱাৰ প্ৰয়োজন নাই সকলোৱে কৈ আছে জুবিন গাৰ্গ কিমান মহান আছিল এতিয়া আৰু কোনোবাই ক'লেই যে আমি সেইটোকে হয় বুলি কম তেনে নহয় ইতিমধ্যে অসমবাসীয়ে গমেই পায় সেইটো কথা যে জুবিন দা এগৰাকী মহান ব্যক্তিত্বৰ অধিকাৰী পুৰুষ আৰু স্বাভাৱিকতেই জুবিন গাৰ্গ এটা নিৰ্দিষ্ট শাৰীলৈ উপনীত হোৱা এগৰাকী ব্যক্তিত্ব হয় আৰু সেই জুবিন গাৰ্গে মানুহৰ কথা কেৱল চিন্তা কৰিছিল সিদ্ধাৰ্থ সেই পাখণ্ডটোৰ কথাবোৰ মন কৰক কেনেধৰণৰ পৰিকল্পনা ৰচনা কৰিছিল ইতিমধ্যেই অভিযোগনামাত বা চাৰ্জশ্বিটত যিখিনি কথা সন্নিৱিষ্ট আছে তাত পোৱা গৈছে জুবিন গাৰ্গৰ A to Z কাগজ পত্ৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ লগত ৰাখিছিল ফ্লেটৰ পৰা সেই কাগজ পত্ৰবোৰ জব্দ কৰা হৈছে আনকি মেৰেজ চাৰ্টিফিকেট পৰ্যন্ত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সিদ্ধাৰ্থে নিজৰ লগত ৰাখিছিল কিয় মেৰেজ চাৰ্টিফিকেটখন কিয় লগত ৰাখিছিল সিদ্ধাৰ্থই স্বাভাৱিকতেই লোন বা তেনেকুৱা ধৰণৰ কিবা কিবি প্ৰসংগত আৰু সেইবোৰ সিদ্ধাৰ্থৰ হাতত আছিল মানে সিদ্ধাৰ্থে গোটেইবোৰ জানিছিল আৰু সিদ্ধাৰ্থে গোটেই টকাৰ হিচাপ নিকাচবোৰ ভালদৰে গম পাইছিল আনকি গৰিমা শইকীয়া গাৰ্গেও সেই কথা সদৰি কৰিছে যে ছিংগাপুৰত নি প্ৰকৃততে চিকিৎসাৰ সুব্যৱস্থা নকৰা সাগৰত পাৰত পেলাই থৈ দিয়া জুবিন গাৰ্গৰ শৰীৰটো সেই বিষয়বোৰ উত্থাপন কৰিছে কালি অভিযোগনামাৰ সন্দৰ্ভত বা আন কেতবোৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ আৰু সেইগৰাকী সিদ্ধাৰ্থে নিজৰ পানীৰ ফেক্টৰী খুলিলে ক'ৰবাত বিলাসী ফ্লেট ল'লে ক'ৰবাত আন কেতবোৰ ইনভেষ্টমেণ্টো কৰিলে যিবোৰ টকাৰে ধনী হৈ পৰিল সাধাৰণতে এই সিদ্ধাৰ্থৰ যিগৰাকী বছ সেই বছগৰাকী পূৰ্বতে একো নাছিল বেকাৰ আছিল কাম বন নাছিল জুবিন গাৰ্গৰ ফ্লেটৰ সন্মুখত বন্দাপৰ দি আছিল যাতে জুবিন গাৰ্গে এটা সুযোগ দিয়ক জুবিন গাৰ্গে সেইগৰাকী টাৰ্চে মিত্তল নামৰ বছক সুযোগ এটা দিলে যে মোৰ মেনেজাৰ হত হয় আৰু মেনেজাৰ হ'ল তাৰ সুবাদতে বলিউডৰ আন অৰিজিত বা আন যিবোৰ নাম জ্বলা তাৰকা আছে তেওঁলোকৰো মেনেজাৰ হোৱাৰ সুযোগ পালে তাৰপাছত ব্যৱসায় বিয়পাই দিলে মানে অসমীয়া এজনৰ পৰা ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ'ল এই গাত ধৰি বগোৱাবোৰে আৰু তাৰপাছত সিদ্ধাৰ্থ নামৰ এই পাখণ্ডটোক চপাই দিলে জুবিন গাৰ্গৰ কাষলৈ আৰু তাৰপাছত সিদ্ধাৰ্থে লুটিপুটি খালে মানে এই গোটেইবোৰে লুটিপুটি খালে আৰু লুটিপুটি খাই ভয়ংকৰ পৰিকল্পনা মানে এওঁলোকৰ টকাৰ লোভটো কিমান বাঢ়ি গ'ল চাওক প্ৰথমে এটা বিহু মঞ্চৰ পৰা পোৱা 10-12 লাখ টকাৰ বৃহৎ অংক এটা সিদ্ধাৰ্থে নিজৰ জেপত ভৰাইছিল বাকী এই সিদ্ধাৰ্থৰ বছেও হয়তো পাইছিল সেইবোৰ টকা তাৰপাছত যেতিয়া লোভ বাঢ়িবলৈ ধৰিলে দেখিছে যে জুবিন গাৰ্গৰ পৰা টকা ওলোৱাটো চোন সহজ জুবিন গাৰ্গক টুপি পিন্ধোৱাটো চোন সহজ কাৰণ মানুহজন সহজ সৰল আৰু মানুহৰ কথা ভবা মানুহ এনেধৰণে আমি টুপি পিন্ধাই থাকিম সিদ্ধাৰ্থৰ সেইটো ভয়ংকৰ পৰিকল্পনা আছিল ৰাজেশ ভূঞাৰ কথাৰ পৰা আমি সেইটোকে অনুমান কৰিছোঁ আৰু তেনেধৰণে জুবিন গাৰ্গক টুপি পিন্ধাই এটা ডাঙৰ পৰিকল্পনা কৰিলে যে অধিক টকা এবাৰতে কেনেধৰণে আমি নিজৰ জেপত ভৰাই ল'ব পাৰোঁ সেইবাবে এই প্ৰস্তাৱটো দিলে যে 35 পৰা 40 লাখ টকা লোক বছৰত 12খন বা 15খন শ্ব' কৰক আৰু তেতিয়া হয়তো সিদ্ধাৰ্থে ভাবিলে যে গুগৰাখে আৰু গিলিব পাৰিম কি লাগে আৰু লাড্ডু ফুটগৈ বুলি কয় যে এই লাড্ডু ফুটগৈ হ'ল এই সিদ্ধাৰ্থৰ লগত মানে মনত সেই কুবুদ্ধিটো জাগি উঠিল আৰু কুবুদ্ধি জাগি উঠি সিদ্ধাৰ্থে এনেধৰণৰ পৰিকল্পনা ৰচনা কৰিছিল মানে কিমান তললৈকে এটা অপৰাধী মন লৈ আছিল এই সিদ্ধাৰ্থ বোলাটোৱে কিমান নিকৃষ্ট কিমান তৃতীয় কেটেগৰীৰ কিমান তললৈকে এটা অপৰাধী মন লৈ আছিল কেনেধৰণৰ এক অপৰাধী বা অপৰাধ প্ৰৱণতা আছিলে সিদ্ধাৰ্থৰ যিটো সিদ্ধাৰ্থৰ বিৰুদ্ধে এতিয়া সাংঘাতিক অসন্তুষ্ট অসমবাসী স্বাভাৱিকতে অধিক ক্ষিপ্ৰগতিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াটো এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছিল ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া হ'ব পৰৱৰ্তী সময়ত সেইটো লক্ষণীয় হ'ব আৰু অসমবাসী এই বিষয়টোৰ পৰা কিন্তু এবাৰো বিচলিত হোৱা নাই পাহৰি যোৱা নাই 31 ডিসেম্বৰ 2025 শেষ হ'ব 2026 আহিব কিন্তু এই বিষয়টোৰ ক্ষেত্ৰত অসমবাসী নিৰন্তৰ গতিত লাগি থাকিব সেইটোৱে হৈছে ধ্ৰুৱ সত্য আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব এই খণ্ডত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ